আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ ব্যৱসায়ীৰ বিৰুদ্ধে আছে নেকি অভিযোগ? এতিয়াৰে পৰা অসাধু ৰেচন কাৰ্ডৰ দোকানী যাব জেললৈ। ৰেচন কাৰ্ডৰ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে দিয়ক অভিযোগ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী লোকৰ বাবে জৰুৰী খবৰ। আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰা নাই নেকি? আনহাতে সুলভ মূল্যৰ দোকানীয়ে কমকৈ দিছে নেকি খাদ্য সামগ্ৰী? তেন্তে আপুনি এতিয়াই দাখিল কৰক অভিযোগ। 1800-345-3611 নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব আপুনি। BSNL গ্ৰাহকসকলে 1967 নম্বৰত অভিযোগ দিব পাৰিব। এটা বিগ ব্ৰেকিং নিউজ। লক্ষ্য মুছলমান ভোটাৰ। মাদ্ৰাছা দৰগাহত মোদীৰ মন কি বাত। মুছলমান ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা বিজেপিৰ। এইবাৰ মাদ্ৰাছা দৰগাহতো বাজিব প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাত অনুষ্ঠান। মন কি বাত অনুষ্ঠানৰ জৰিয়তে মুছলমানসকলক স্পৰ্শ কৰাৰ লক্ষ্য মোদী চৰকাৰৰ। সমগ্ৰ দেশৰ 2150খন স্থানত প্ৰচাৰ কৰা হ'ব প্ৰধানমন্ত্ৰীৰ মন কি বাত। 200 ধাৰ্মিক স্থলত মন কি বাত শুনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। এই কাৰ্যসূচীবোৰত মৌলবী মৌলানা মাদ্ৰাছাত অধ্যয়নৰত শিক্ষাৰ্থীসকলে অংশগ্ৰহণ ল'ব। 85টা মুছলমান অধ্যুষিত সমষ্টিত মন কি বাতৰ প্ৰচাৰ কৰিব বিজেপিৰ সংখ্যালঘু মৰ্চাই। প্ৰধানমন্ত্ৰী মোদীৰ নীতি আদৰ্শ লৈ যোৱা হ'ব মুছলমান লোকৰ মাজলৈ। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বাবে উল্লেখ থাকিব মন কি বাতত। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে বিজেপি কাৰ্যকৰ্তাসকলক মুছলমান লোকৰ মাজলৈ যাবলৈ আহ্বান জনাইছিল। এটা বিগ ব্ৰেকিং নিউজ। ব্যৱসায় কৰিবলৈ চৰকাৰে দিব 50,000 টকা। কেনেকৈ কৰিব লাগিব আবেদন, আহক সবিহে জানো। কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি। পদপথৰ বিক্ৰেতালৈ সুখবৰ। ব্যৱসায় কৰিবলৈ PM স্বনিধি আঁচনি লাভ কৰিব পদপথৰ ব্যৱসায়ীসকলে। এই আঁচনিৰ অধীনত 3টা কিস্তিত লোন দিব চৰকাৰে। পদপথৰ বিক্ৰেতাই প্ৰথমে 20,000 টকা, পাছলৈ ল'ব পাৰিব 50,000 টকাৰ ঋণ। ঋণৰ বাবে প্ৰয়োজন নাই কোনো ধৰণৰ গেৰাণ্টি দিয়া। সময়মতে ঋণ পৰিশোধ কৰিলে চৰকাৰে ৰাজসাহায্য দিব পদপথৰ ব্যৱসায়ীসকলক। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ মোবাইলৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড। pmswanidhi.mohua.org.in ৰ জৰিয়তে কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব KYC নথি-পত্ৰ। ফল মূল পাচলি বিক্ৰেতা, নাপিত, পাণ দোকানীয়ে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন। এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড থাকিলেই পাব 5 লাখ টকাৰ সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিজন লোকে লাভ কৰিব 5 লাখ টকাৰ সুবিধা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আয়ুষ্মান কাৰ্ড প্ৰদান। আনুষ্ঠানিকভাৱে 1,10,00,000 লোকক আয়ুষ্মান কাৰ্ড প্ৰদান কৰিব চৰকাৰে। 2 মাহৰ ভিতৰত 3.30 কোটি লাভ কৰিব আয়ুষ্মান কাৰ্ড। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক অভিলাষী পদক্ষেপ। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। ব্যক্তিগত চৰকাৰী সকলো চিকিৎসালয়ত উপলব্ধ হ'ব এই সুবিধা। এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰৰ অভিলাষী আঁচনি। বিয়া পাতিলে লাভ কৰিব 2.5 লাখ টকা। হয় দৰ্শকসকল, বিয়া পাতিলে লাভ কৰিব 2,50,000 টকাৰ আঁচনি। বিবাহিত দম্পতীলৈ চৰকাৰৰ এক অভিলাষী আঁচনি। কোনে কেনেকৈ লাভ কৰিব এই আঁচনিৰ সুবিধা? বিবাহিত দম্পতীৰ এয়া হ'ব লাগিব প্ৰথম বিবাহ। পতি পত্নীৰ এজন হ'ব লাগিব ST বা SC কাষ্টৰ। আৰু লগতে বিবাহৰ এবছৰৰ ভিতৰত আবেদন কৰিব লাগিব এই আঁচনিৰ বাবে। হিন্দু বিবাহ আইনৰ অধীনত বিবাহ কৰিলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব। 2,50,000 টকাৰ পৰা 1.5 লাখ টকা জমা হ'ব দম্পতীৰ জইণ্ট বেংক একাউণ্টত। আৰু বাকী থকা 1 লাখ টকা 3 বছৰৰ বাবে হ'ব ফিক্সড ডিপজিট। আম্বেদকাৰ আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব নৱদম্পতীয়ে। 10,000 ভাল কৰিলে 25,000 পালে আৰু 25,000 টকাৰো যদি ভাল কৰি ব্যৱসায় কৰে আপোনালোকক আমি তৃতীয় বছৰত 50,000 টকাকৈ আমি আগবঢ়াম। 10,000 গৈ 25,000 হ'ব, 25,000 গৈ
50,000 হ'ব আৰু মই বিচাৰো যে গহপুৰৰ যাতে আজি মিটিঙত উপস্থিত থকা সকলোৱে যাতে 25,000 টকা পাবলৈ সক্ষম হয় আৰু তেখেতসকলে আগবাঢ়ি গৈ লাখপতি বাইদেউ হওক তাক আমি কামনা কৰিম আমি ডিচেম্বৰৰ টকা নতুন অৰুণোদয় সকলকো দিব পাৰো আৰু ফেব্ৰুৱাৰীৰ উপহাৰটো যাতে সকলো মহিলাই পাব পাৰে তাৰ পিছতো 2-4 হাজাৰ বাদ পৰি ৰব আপোনালোকে চিন্তা নকৰিব অহাবাৰ আহি বাকি কামখিনিও কৰি দিম